নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আজি আমি আছোঁ টিয়কৰ কেন্দ্ৰীয় পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আৰু ইয়াত আজি আমি এটা ভাল কাম কৰিবলৈ গৈ আছোঁ। ভাল কাম মানে কি, আজি আমি টিয়ক শাখা কবি সন্মিলনৰ সভাপতি দেৱজিৎ হাজৰিকা, মই নিজে উপসভাপতি যতীন মিলি আৰু লগত আছে টিয়ক শাখা কবি সন্মিলনৰ এগৰাকী সক্ৰিয় সদস্য আছে দাদুমণি বৰাও আছে। আমি তিনিও মিলি আজি কেন্দ্ৰীয় পুথিভঁৰালৰ চৌপাশৰ বনবোৰ নিৰাই আছোঁ। অলপ আমি চাফাই কামত ব্যস্ত আছোঁ, কাৰণ সন্মুখত আহি আছে এটা সুন্দৰ অনুষ্ঠান। টিয়ক শাখা কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এটা ভাল অনুষ্ঠান হ'বলৈ গৈ আছে আৰু এই অনুষ্ঠানভাগী ইতিমধ্যে আপোনালোক অৱগত। আমি ছ'চিয়েল মিডিয়াৰ যোগে কেইবাবাৰো আমি অৱগত কৰিছোঁ আপোনালোকক। এই অনুষ্ঠানভাগী হৈছে বিগত বৰ্ষৰ দৰে স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা আৰু স্বৰ্গীয় পুতুমণি হাজৰিকা সৌৰণী যি টিয়ক সাহিত্য বঁটা, এই টিয়ক সাহিত্য বঁটাভাগেও এইবাৰ দিবলৈ মনস্থ কৰিছে মিচিং জনগোষ্ঠীৰ এগৰাকী কাণ্ডাৰী, লগতে অসমীয়া সাহিত্যৰ এগৰাকী পুৰোধা ব্যক্তি স্বনামধন্য কালীনাথ পাঙ্গিং ছাৰক এইবাৰ এই বঁটাভাগি প্ৰদান কৰা হ'ব। প্ৰয়াত পিতৃ আৰু মাতৃৰ স্মৰণত যিখন বঁটা প্ৰদান অনুষ্ঠান হ'ব, সেই অনুষ্ঠানৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? ধন্যবাদ। মোৰ পিতৃ মাতৃৰ পবিত্ৰ স্মৃতিত টিয়ক সাহিত্য বঁটা নামে এটা বঁটা প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে। এইটো ৰাজ্যিক বঁটা। 60ৰ ঊৰ্ধৰ একোজন বিশিষ্ট বৰেণ্য সাহিত্যিকক এই বঁটাটো, একোজনকৈ বৰেণ্য সাহিত্যিকক এই প্ৰতি বছৰে বঁটাটো দিয়া হয়। এইবাৰ এইটো 4ৰ্থ বঁটা হ'ব। এই বঁটাটো প্ৰদান কৰা হ'ব মিচিং জনগোষ্ঠীৰ এজন বিশিষ্ট সাহিত্যিক শ্ৰীযুত কালীনাথ পাঙ্গিং ডাঙৰীয়াক। তেখেতৰ অসমীয়া সাহিত্য, মিচিং সাহিত্যকে যথেষ্ট অৱদান আছে। গতিকে তেখেতক আমি এই বঁটাটি প্ৰদান কৰিবৰ কাৰণে আমি এটা দিন লৈছোঁ, 25 ডিচেম্বৰ বৰদিনৰ দিনাখন। গতিকে আমাৰ এই টিয়ক শাখা কবি সন্মিলনৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়তে তেখেতক বঁটাটি প্ৰদান কৰা হ'ব। আমি আজি এই টিয়ক শাখা কবি সন্মিলনৰ যিটো কাৰ্যালয়, সেই কাৰ্যালয়টোৰ চৌহদটো নিকাকৰণৰ পৰিষ্কাৰ কৰিবৰ কাৰণে আমি গোট খাইছোঁ আৰু 25 তাৰিখৰ দিনাখন আমি অনুষ্ঠানটো 4 ঘণ্টীয়া এটা অনুষ্ঠান হ'ব আৰু তেখেতক বঁটা প্ৰদান কৰাৰ উপৰিও কবিসকলৰ কবিতা পাঠ আৰু এইবাৰ কবিতা পাঠ যথেষ্ট উল্লেখযোগ্য হ'ব এটা কাৰণে, কিছুদিনৰ পূৰ্বে আমাৰ মাজৰ পৰা অকালতে আঁতৰি যোৱা বিশিষ্ট কবি যোগেন টাইটৰ সোঁৱৰণত নিশ্চয় কবিতা পাঠৰ অনুষ্ঠান হ'ব। গতিকে ভাল চিন্তা কৰিছে আপুনি। এই বিষয়ে আপুনি কি? যোগেন টাইটৰ সোঁৱৰণত হ'ব, সেইটো মই থাকি গৈছে। বিশিষ্ট কবি, মিচিং জনগোষ্ঠীৰ এজন বিশিষ্ট কবি। সঁচাকৈ তেওঁ এজন অতি শক্তিশালী এটা কলম আছিলে যোগেন টাইট। এই তেখেতৰ স্মৃতিত আমি এটা কবিতা পাঠ অনুষ্ঠানো সেইদিনাখন আয়োজিত কৰিম। যথেষ্ট ভাল লগা কথা আচলতে। প্ৰকৃতপক্ষে যোগেন টাইটৰ কবিতাৰ কলম সঁচাকৈ শক্তিশালী, অত্যন্ত শক্তিশালী, আৰু যথেষ্ট দখল আছে আৰু এটা সুকীয়া শৈলীও আছে, নিজস্ব শৈলী আছে, আৰু যিটো হয়তো শৈলী আন কবিসকলৰ কাৰণে আমি দেখা নাপাওঁ বা সেইটো ব্যতিক্ৰম বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে আপোনাৰ পৰা জানিব বিচাৰিম, উক্ত বঁটা প্ৰদান অনুষ্ঠানত আৰু কাক আপুনি নিমন্ত্ৰণ কৰিছে আৰু বিশিষ্ট ব্যক্তি কোন উপস্থিত থাকিব ইয়াত? উক্ত বঁটা প্ৰদান অনুষ্ঠানত টিয়ক সাহিত্য বঁটা পোৱা প্ৰথম ব্যক্তিজন অধ্যাপক, পণ্ডিত, গৱেষক, অভিধান প্ৰণেতা ডক্টৰ ভাৰত বৰা। তেখেত টিয়ক কলিকণী অঞ্চলৰ এজন ব্যক্তি, তেখেত উপস্থিত থাকিব। আৰু টিয়কৰে এজন খুব ভাল বিশিষ্ট কবি, তেওঁ কবি সমাজক সকলোৱে চিনি পায়, তেখেত হ'ল ডক্টৰ যতীন কোঁৱৰ, তেখেত উপস্থিত থাকিব। এজন নাট্যকাৰ, এজন আমাৰ টিয়ক অঞ্চলৰ এজন খুব ভাল নাট্যকাৰ শ্ৰীযুত ৰমেন শৰ্মা। তাৰ উপৰিও এজন খুব ভাল নাট্যকাৰ আৰু সাহিত্যিক শ্ৰীযুত প্ৰশান্ত কুমাৰ দাস। তাৰ পাছতে থাকিব আমাৰ টিয়ক মিচিং সাহিত্য সভাৰ এজন ব্যক্তি ভৰকান্ত তাহুচাৰ, তেখেতলোক উপস্থিত থাকিব। এই অনুষ্ঠানভাগী যিহেতু
এটি কোৰাছেৰে আৰম্ভ হ'ব হয় আৰু সেই কোৰাছৰ জন্মলগ্নৰ কিছু কথা আছে। কোৰাছ মানে আচলতে তিয়ক শাখা সাহিত্য সভাৰ যিটো শীৰ্ষগীত, সেই শীৰ্ষগীতৰ জন্ম ৰহস্য আছে। সেই জন্ম ৰহস্য সম্পৰ্কে অলপ জনাই দিয়ক আমাৰ প্ৰিয় বন্ধু। মই তিয়ক শাখা কবি সন্মিলনৰ সভাপতি হোৱাৰ পাছতে মই এটা অনুভৱ কৰিছিলোঁ যে তিয়ক শাখা কবি সন্মিলনৰ বাবে এটা শীৰ্ষগীত প্ৰয়োজন হৈছে। গতিকে আমাৰ কবি যতীন মিলি আৰু মই দুইজন লগ লাগি এই গীতটি লিখিছিলোঁ আৰু গীতটিৰ সুৰাৰূপো আমিয়ে কৰিছিলোঁ। গতিকে তিয়ক শাখাৰ যিসকল আমাৰ মহিলা সদস্য আছে তেওঁলোকৰ সৈতে আমি এই গীতটো গোৱাইছোঁ। এইটো আমি সোণত সুৱগা তুমি অনুপমা এনেধৰণে আৰম্ভ হয়। এই গীতটিয়ে যথেষ্ট সমাদৰ লাভ কৰিছে। এটা কলি শুনি দিয়ক। আৰম্ভণি সোণত সুৱগা তুমি অনুপমা ৰূপৰ জ্যোতিৰে জ্যোতিষ্মান ও মোৰ উপজাঠাই সৃষ্টিৰ ঘৰখন হিৰণময়ী তুমি অসমী জীয়াৰী তোমাৰ তুলনা নাই। প্ৰিয় বন্ধুসকল, এই গীতটি 2023 বৰ্ষত ৰচনা হৈছিল আৰু এই গীতটি 2023 বৰ্ষতে আঘোণৰ কাব্যৰাস নামৰ এটি অনুষ্ঠানত শুভ মুক্তি পাইছিল। গতিকে এই গীতটি এইবাৰ পুনৰ পৰিৱেশন কৰা হ'ব। শেষত আপুনি তিয়কীয়া ৰাইজলৈ কি আহ্বান জনাব, কি ক'ব? কবি সন্মিলনৰ ফালৰ পৰা কবি সন্মিলনৰ সহযোগত আৰু আমাৰ পিতৃ মাতৃৰ পবিত্ৰ স্মৃতিত তিয়ক সাহিত্য বঁটাটো দিয়া হৈছে। ইতিমধ্যে তিয়ক সমগ্ৰ অসমতে এই বঁটাটোৰ বিষয়ে সকলোৱে জ্ঞাত হৈছে। আমি ৰঞ্জু হাজৰিকাক এই বঁটাটো দিছোঁ, অৰুণ গোস্বামীক এই বঁটাটো দিছোঁ। গতিকে ৰাইজে আশীৰ্বাদ কৰিব যাতে আমি প্ৰতি বছৰে কোনো সমস্যা নোহোৱাকৈ যাতে প্ৰতি বছৰে এই বঁটাটো দি থাকিব পাৰোঁ। গতিকে ৰাইজে আমাক আশীৰ্বাদ জনাব, আমাৰ লগত সহযোগ কৰিব, দিহা পৰামৰ্শ আগবঢ়াব। এয়া মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ। প্ৰিয় বন্ধুসকল, তেন্তে আজিলৈ সামৰোঁ আমাৰ এই অনুষ্ঠান। আমাৰ এই ভিডিঅ'টি আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ হ'ম একেটা চেনেলত। ধন্যবাদ।